আমি শ্ৰদ্ধাৰ প্ৰদীপ নাগ ডাঙৰীয়ালৈ গভীৰ শোক প্ৰকাশ আমি কৰিছোঁ। আজি মেনন মোছাহাৰী এই প্ৰগ্ৰামখন অৰ্গেনাইজ কৰিছে। এখেতে বিশেষ কাৰণত বাহিৰত আছে, তো সেয়েহে প্ৰদীপ নাগৰ নামত তেখেতে মোক কিছুমান এনাউন্স কৰিবলৈ দিছে। মেনন মোছাহাৰী আৰু প্ৰদীপ নাগ ডাঙৰীয়া অতি ভাল বন্ধু আছিলে। মই নিজেও প্ৰত্যক্ষ কৰিছিলোঁ। মাজে মাজে মেননৰ অফিচত গৈছিল প্ৰদীপ নাগে, সুন্দৰভাৱে বহি পেলাই কথা পাতিছিলে। আজিৰে নহয়, মোটামুটি বহুত বছৰৰ পৰা মেনন মোছাহাৰী, আফছুদ আৰু প্ৰদীপ নাগ আছাত কাম কৰি এখেতসকলৰ দুজনৰ ইমান যি মিল আছিলে। ময়ো এজন নেতা আছিলোঁ, মেনন আমাৰ লগত কাম কৰিছিলে। এইটো সময়ৰ পৰাই এখেতে জড়িত আছিলে। এখেতৰ যি জাতি প্ৰেমৰ যি ভাৱ, এইটো অতি শ্ৰদ্ধা কৰিছিল। মেনন মোছাহাৰী নিজেও সংগ্ৰামী সত্তাত থাকি পেলাই কাম কৰা আফছুৰ এটা নেতা আছিলে। প্ৰদীপ নাগো ঠিক তেনেকুৱা আদিবাসীৰ সংগ্ৰামী সত্তাৰ নেতা আছিলে। এখেতসকলৰ মিলটো দেখি পেলাই মই খুব প্ৰশংসা কৰিছিলোঁ, ভাল পাইছিলে। আজি এখেতসকলৰ যি ফ্ৰেণ্ডশ্বিপ, এই ফ্ৰেণ্ডশ্বিপটো বচাই ৰাখিবলৈ কাৰণে আৰু সমাজৰ যি সেৱাৰ যি ভাৱ প্ৰদীপ নাগৰ, এই ফিলচফিটোক চিৰযুগমীয়া কৰিবলৈ এখেতসকলৰ সমাজৰ প্ৰজন্মই উৎসাহ হিচাপে দিয়াবৰ কাৰণে মেনন মোছাহাৰীদেৱে পূৰ্ণাংগ এটা প্ৰতিচ্ছবি বা ষ্টেচু, এখেতে প্ৰতিমূৰ্তি ষ্টেচু অফিচত যদি আদিবাসী সংগঠনে যদি একচেপ্ট কৰে, তেতিয়াহ'লে বনাবলৈ প্ৰস্তুত তেখেতে। ময়ো অনুভৱ কৰোঁ মেনন মোছাহাৰী আৰু প্ৰদীপ নাগৰ যি ফ্ৰেণ্ডশ্বিপ, এই ফ্ৰেণ্ডশ্বিপটো জাতি প্ৰেমৰ বা সমাজ প্ৰেমৰ যি ফ্ৰেণ্ডশ্বিপ, এইটো ষ্টেচুৰ দ্বাৰা সদায় মাতি থাকিব, মই অনুভৱ কৰোঁ। মই আহ্বান জনাইছোঁ মেনন মোছাহাৰীৰ হৈ আদিবাসী সংগঠনে যাতে একচেপ্ট কৰে আৰু তেখেতে সম্পূৰ্ণ নিজৰ ৰিক্সত, নিজৰ সামৰ্থ্য অনুযায়ী তেখেতে বিচৰাৰ দৰে প্ৰস্তুত কৰি দিব বুলি মোক ক'বলৈ, এনাউন্স কৰিবলৈ মেনন মোছাহাৰীয়ে মোক জনালে। তেখেতে হয়তো 15-16 তাৰিখ মানত এইটো মাহৰ এপ্ৰিলৰ এখেতে আহি পাব। আহি পোৱাৰ পিছত আদিবাসী সংগঠনৰ লগত আমি যদি এখেতসকলে কয়, আমি নিজে মেনন মোছাহাৰী আমি নিজে যাই পালে আলোচনা কৰি পালে ক'ত কেনেকৈ কি কৰিব পৰা যায়, আমি চিন্তা কৰি পালে যিমান পাৰে সোনকালে কৰাৰ ব্যৱস্থা কৰিবলৈ এখেতকে মেনন মোছাহাৰীয়ে মোক জনালে, কৰিম বুলি জনাওক বুলি মোক এনাউন্স কৰিবলৈ দিলে। এইখিনি এনে আমাৰ আদিবাসী ভাইসকলৰ ওদালগুৰিৰ এটা কাৰ্যালয় আছে টাউনৰ মাজতে। ইয়াতে সি বনাবলৈ যদি পায়, ইচ্ছা প্ৰকাশ মেনন মোছাহাৰী ডাঙৰীয়াই কৰিলে।